দোস্ত, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে জীৱনত সফলতা লাভ কৰাৰ ইচ্ছা থকাৰ সত্ত্বেও একেবাৰে কম সংখ্যক লোকেহে সফলতাৰ শিখৰত অৱতীৰ্ণ হ'বলৈ সক্ষম হয়। পৃথিৱীত সেইসকল ব্যক্তিয়ে সফলতা লাভ কৰিব পাৰে যিসকল ব্যক্তিয়ে সফলতা লাভ কৰাৰ সঠিক নিয়ম আৰু প্ৰপাৰ গাইডেন্স লাভ কৰে। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি 1937ত পাব্লিছ হোৱা নেপোলিয়ন হিলৰ বিখ্যাত কিতাপ থিংক এণ্ড গ্ৰো ৰিচৰ কেইটামান প্ৰিন্সিপলৰ বিষয়ে আলোচনা কৰিম, যিকেইটাই আমাক হেল্প কৰিব আমাৰ প্ৰফেশ্যনেল লাইফত ছাকচেছ এচিভ কৰাত, আমাৰ ইচ্ছা আকাংক্ষাক আমাৰ লাইফত এট্ৰেক্ট কৰাত। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নাম্বাৰ 1, বাৰ্নিং এ ডিজায়াৰ। এই কিতাপখনৰ অথৰ নেপোলিয়ন হিলে কৈছে পৃথিৱীত যি কাম হয় সেয়া কেৱল ডিজায়াৰ অৰ্থাৎ ইচ্ছা আৰু আকাংক্ষাৰ ফলতেই হয়। ডিজায়াৰ মানে কোনো উইচ বা কোনো হপ নহয়। ডিজায়াৰ মানে হ'ল যিটো বস্তু আপোনাক লাগিবই, আপুনি সেই বস্তুটো যিকোনো ছিটুৱেশ্যনতে আপুনি এচিভ কৰিবই। থমাছ এডিছনৰ কথা আমি সকলোৱে জানো, কিয়নো তেওঁ এজন ইনভেণ্টৰ আছিল। তেওঁ বাল্ব আৱিষ্কাৰ কৰিছিল। এডুইন বাৰ্নছ নামৰ এজন ব্যক্তি আছিল। তেওঁ বেছি পঢ়া শুনা কৰা নাছিল, কিন্তু তেওঁ এটা ডিজায়াৰ আছিল যে তেওঁ এদিন থমাছ এডিছনৰ বিজনেছ পাৰ্টনাৰ হ'ব। যেতিয়া বাৰ্ন এডিছনৰ অফিচত গ'ল, তেতিয়া এডিছনে তেওঁক দিয়া একেবাৰে সৰুৰ পৰা সৰু কামো তেওঁ কৰি গৈছিল। তেওঁ বহু বছৰ থমাছ এডিছনৰ অফিচত এমপ্লয়ী হিচাপে কাম কৰিছিল, কিন্তু তাৰ পিছতো তেওঁ থমাছ এডিছনৰ বিজনেছ পাৰ্টনাৰ হোৱা ইচ্ছাটো নাইকিয়া হোৱা নাছিল। কেইদিনমানৰ পিছত এডিছনে এটা ডিটেক্টিং মেচিন আৱিষ্কাৰ কৰি উলিয়ালে। এডিছনৰ ছেলছমেনসকলে ক'লে যে সেই ডিটেক্টিং মেচিনটো বিক্ৰী নহয়, এই ডিটেক্টিং মেচিনটো কোনেও নিকিনে। তেতিয়া এডুইন বাৰ্নছে এডিছনক ক'লে যে তেওঁ সেই মেচিনটো বিক্ৰী কৰি দেখুৱাব। সেই ডিটেক্টিং মেচিনটোৰ ছেলছ তেওঁ ইমানেই বঢ়াই দেখালে যে এডিছনে তেওঁক ডিটেক্টিং মেচিন বিকাৰ সম্পূৰ্ণ কণ্টেক্টটো দি দিলে, আৰু তেতিয়াৰ পৰা এডিছন আৰু ব্ৰাঞ্চৰ পাৰ্টনাৰশ্বিপ আৰম্ভ হ'ল। এডুইন বাৰ্নছৰ সেই সফলতাৰ আঁৰত মাত্ৰ এটাই ছিক্ৰেট আছিল, সেইটো হ'ল তেওঁ বাৰ্নিং ডিজায়াৰ। কিয়নো তেওঁ নৰ্মেল ডিজায়াৰ ৰখা নাছিল, তেওঁ বাৰ্নিং ডিজায়াৰ ৰাখিছিল। তেওঁ বাৰ্নিং ডিজায়াৰ ফলতে তেওঁ থমাছ এডিছনৰ বিজনেছ পাৰ্টনাৰ হ'বলৈ সক্ষম হৈছিল। অথৰ নেপোলিয়ন হিলে কৈছে যদি এজন ব্যক্তিৰ ভিতৰত বাৰ্নিং ডিজায়াৰ থাকে, তেনেহ'লে তেওঁক সফল হোৱাৰ পৰা, তেওঁ গ'ল এচিভ কৰাৰ পৰা কোনেও ৰখাব নোৱাৰে। যদি আপুনি ছাকচেছ এচিভ কৰিব বিচাৰে, তেনেহ'লে আপুনিও আপোনাৰ নৰ্মেল ডিজায়াৰক বাৰ্নিং ডিজায়াৰলৈ পৰিৱৰ্তন কৰিব লাগিব। নাম্বাৰ 2, ফেইথ। দোস্ত, ধৰি লওক এজন ব্যক্তিৰ ওচৰত গ'ল এচিভ কৰিবৰ বাবে বাৰ্নিং ডিজায়াৰটো আছে, কিন্তু তেওঁ নিজৰ ওপৰতে বিশ্বাস নাই যে তেওঁ নিজৰ গ'ল এচিভ কৰিব পাৰিবনে নোৱাৰে। তেওঁ মনত ভয় আৰু নিজৰ ওপৰত ডাউট আছে যে তেওঁ গ'ল এচিভ কৰিব পাৰিবনে নোৱাৰে। তো এতিয়া আপোনালোকে কওক, তেনে এজন ব্যক্তিয়ে ছাকচেছ এচিভ কৰিব পাৰিবনে নোৱাৰে? নিশ্চয় নোৱাৰে, কিয়নো পৃথিৱীত কেৱল সেইসকল ব্যক্তিহে ছাকচেছ এচিভ কৰিবলৈ সক্ষম হৈছে যাৰ নিজৰ ওপৰত প্ৰচুৰ পৰিমাণে আত্মবিশ্বাস আছে। বিশ্বাস তেতিয়াহে আহে যেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডক বাৰে বাৰে ইনষ্ট্ৰাকশ্যন দিয়া হয় যে মই এইটো কৰিব পাৰিম, মই এইটো কৰিবই লাগিব, নাথিং ইজ ইম্পচিবল। যেতিয়া আপুনি পজিটিভ ইম'শ্যনক এনকাৰেজ কৰিব, তেতিয়া আমাৰ নিগেটিভ ইম'শ্যনসমূহ অট'মেটিকেলি নাইকিয়া হৈ পৰে। যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস কৰিব পাৰিব, তেতিয়াহে আন মানুহেও আপোনাক বিশ্বাস কৰিব পাৰিব। সেইবাবে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখিহে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়িব লাগে। নাম্বাৰ 3, অটো ছাজেশ্যন। ইয়াৰ অৰ্থ হ'ল নিজে নিজক উপদেশ দিয়া। আপুনি বাৰে বাৰে নিজকে এনেকুৱা ইউজফুল উপদেশ দিয়ক যাতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে সেইটো সঁচা বুলি ভাবি লয়। আপুনি নিজকে বাৰে বাৰে এনেদৰে ক'ব পাৰে যে মই এই পৃথিৱীত আনে কেতিয়াও নকৰা কাম কৰিবৰ বাবে জন্ম হৈছোঁ। মই কৰা কামৰ বাবে হাজাৰ হাজাৰ লোকৰ ভাল হ'ব। লাহে লাহে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে এই কথাষাৰ সঁচা বুলি মানি ল'ব, আৰু আপুনি নিশ্চয় এদিন আনে কেতিয়াও নকৰা কাম কৰি দেখাবলৈ সক্ষম হ'ব। অথৰ নেপোলিয়ন হিলে কৈছে যিসকল ব্যক্তিয়ে জীৱনত গ'ল বা ছাকচেছ এচিভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে অটো ছাজেশ্যনৰ প্ৰেক্টিছ কৰাটো বহুত বেছি জৰুৰী। নাম্বাৰ 4, ডিচিশ্যন। যিসকল লোকে ছাকচেছ এচিভ কৰিবলৈ সক্ষম নহয়, তেওঁলোকে বিনা এক্সপেক্টেশ্যন ডিচিশ্যন আৰু বহুত সোনকালে নিজৰ মাইণ্ডটো চেঞ্জ কৰি থাকে। আৰু ছাকচেছফুল ব্যক্তিসকলে ইমিডিয়েট ডিচিশ্যন লয় আৰু সেই ডিচিশ্যনৰ ৰাইট ডাইৰেকশ্যনত নিজৰ কাম কৰে, কিয়নো তেওঁলোকে জানে যে তেওঁলোকে একচুৱেলি কি বিচাৰিছে আৰু তেওঁলোকে সেই বস্তুটো লাভ কৰিবলৈও সক্ষম হয়। যদি আপুনিও আপোনাৰ গ'ল এচিভ কৰিব বিচাৰে, তেনেহ'লে আপুনিও ইমিডিয়েট ডিচিশ্যন লওক আৰু সেই ডিচিশ্যনৰ মতে নিজৰ কাম কৰক। অৱহেলা কৰা বা যিকোনো কাম পিছুৱাই যোৱাটো এটা কমন এক্সাম্পল, যিটোৱে প্ৰত্যেকজন ব্যক্তিকে ৰিয়েলিটিত জিকাৰ পৰা বাধা প্ৰদান কৰে। নাম্বাৰ 5, ইমাজিনেশ্যন। আইডিয়াসমূহ তেতিয়াহে প্ৰডাক্টলৈ পৰিৱৰ্তন হয় যেতিয়া আইডিয়াসমূহক ইমাজিনেশ্যনৰ দ্বাৰা চাপ প্ৰদান কৰা হয়। মানুহে নিজৰ ইমাজিনেশ্যনৰ জৰিয়তে যিকোনো বস্তু বনাব পাৰে। অথৰ নেপোলিয়ন হিলে আমাক 2 প্ৰকাৰৰ ইমাজিনেশ্যনৰ বিষয়ে উল্লেখ কৰিছে। প্ৰথমটো হ'ল ছিষ্টেমেটিক ইমাজিনেশ্যন, যিটোৱে আপোনাৰ পুৰণা কনচেপ্ট, আইডিয়া আৰু প্লেনিংসমূহক নতুন কম্বাইনেশ্যনৰ সৈতে এৰেঞ্জ কৰে। দ্বিতীয়টো হ'ল ক্ৰিয়েটিভ ইমাজিনেশ্যন, যাৰ দ্বাৰা নতুন নতুন আইডিয়া আহে আৰু ইনস্পিৰেশ্যন লাভ কৰা হয়, যিবোৰ নলেজ বা জ্ঞান কেতিয়াও শেষ নহয়। যদি আপুনিও আপোনাৰ ইমাজিনেশ্যনৰ পাৱাৰক ভালদৰে ব্যৱহাৰ কৰিব বিচাৰে, তেনেহ'লে আপুনিও আপোনাৰ ডাঙৰ ডাঙৰ গ'ল এচিভ কৰিবৰ বাবে আপোনাৰ আইডিয়াসমূহৰ এখন লিষ্ট বনাওক, যিটোৱে আপোনাক ইনস্পায়াৰো কৰিব আৰু আপোনাৰ টেলেণ্টসমূহক ভালদৰে ইউজ কৰাত আপোনাক সহায় কৰিব। নাম্বাৰ 6, অৰ্গেনাইজ প্লেনিং। বহুবাৰ এনেকুৱাও হোৱা দেখা গৈছে মানুহৰ ওচৰত নিজৰ গ'ল এচিভ কৰিবৰ বাবে বাৰ্নিং ডিজায়াৰ, ছেল্ফ ফেইথ,
নলেজ হোৱাৰ পিছতো বহু বছৰ চেষ্টাৰ কৰাৰ পিছতো নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ প্ৰধান কাৰণটো হ'ল তেওঁলোকে যিকোনো বস্তু ভালদৰে প্লেন কৰাৰ জ্ঞান নাথাকে। তেওঁলোকে নাজানে কেনেদৰে নিজৰ স্কিল ডেভেলপ কৰিব পাৰি, নিজৰ প্ৰডাক্টসমূহ কেনেদৰে ভাল কৰিব পাৰি আৰু সেই প্ৰডাক্টসমূহ কেনেদৰে বিভিন্ন ঠাইলৈ ট্ৰান্সফাৰ কৰিব পাৰি। অৰ্থাৎ কি কৰিব লাগে, কেতিয়া কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে, এই সকলোবোৰৰ জ্ঞান থকাকেই চিম্পুল অৰ্থত অৰ্গেনাইজ প্লেন বুলি কোৱা হয়। অথৰ নেপোলিয়ন হিলে কৈছে, অৰ্গেনাইজ প্লেনৰ অবিহনে মানুহে যিকোনো ফিল্ডতে কেতিয়াও ভাল ফলাফল লাভ কৰিব নোৱাৰে। নাম্বাৰ 7, পাৱাৰ অফ মাষ্টাৰ মাইণ্ড। আপোনাক মাষ্টাৰ মাইণ্ড পাৰ্চন বুলি তেতিয়াহে কোৱা হ'ব যেতিয়া আপোনাৰ ওচৰত টীম থাকিব যিয়ে আপোনাৰ প্লেনিঙৰ ওপৰত কাম কৰি আপোনাক ছাকচেছ এচিভ কৰাত সহায় কৰিব। মাষ্টাৰ মাইণ্ড পাৱাৰ অবিহনে গ্ৰেট পাৱাৰ আৰু ছাকচেছ কেতিয়াও এচিভ কৰিব নোৱাৰে। মাষ্টাৰ মাইণ্ডৰ গ'ল হ'ল ডিফাইন প্লেনসমূহৰ সৈতে জ্ঞানসমূহক পাৱাৰলৈ কনভাৰ্ট কৰা আৰু প্লেনক একশ্যনলৈ পৰিৱৰ্তন কৰি ছাকচেছ এচিভ কৰা। তো বলক গোটেইকেইটা প্ৰিন্সিপল আমি একেলগতে ছামাৰাইজ কৰিলোঁ। নাম্বাৰ 1, বাৰ্নিং এ ডিজায়াৰ। নাম্বাৰ 2, ফেইথ। নাম্বাৰ 3, অটো ছাজেশ্যন। নাম্বাৰ 4, ডিচিশ্যন। নাম্বাৰ 5, ইমাজিনেশ্যন। নাম্বাৰ 6, অৰ্গেনাইজ প্লেনিং। আৰু নাম্বাৰ 7, পাৱাৰ অফ মাষ্টাৰ মাইণ্ড। তো দোস্তো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি ল'ব। চ' থেংক ইউ ছ' মাছ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'।